আজি তোমালোকক ক্লাছ 10ৰ মেথছ 3.3 কুৱেশ্যন নম্বৰ 3 1 2 মই শিকাই দিম। দুটা সংখ্যাৰ পাৰ্থক্য 26, এটা সংখ্যা আনটোৰ 3 গুণ হ'লে সংখ্যা দুটা উলিয়াব কৈছে। আমি ধৰি ল'ম সংখ্যা দুটা। ধৰা হ'ল সংখ্যা দুটা x আৰু y। এটা প্ৰথম চৰ্ত কৈছে দুটা সংখ্যাৰ পাৰ্থক্য। প্ৰথম চৰ্ত মতে দুটা সংখ্যা মানে এটা x আৰু এটা y, পাৰ্থক্য মানে বিয়োগ x - y = 26। এইটো আমাৰ 1 নম্বৰ সমীকৰণ। দ্বিতীয় চৰ্ত মতে কৈছে এটা সংখ্যা আনটোৰ 3 গুণ x = 23y। এইটো সমীকৰণ 2। x ৰ মান মানে 3y, x ৰ মান 1ত বহুৱাই দিম। 1ত আমাৰ x আছে, x মানে 3y - y = 26। 3y পৰা y গ'লে 2y = 26। y যদি ৰাখোঁ 26/2, যদি আমি কাটি দিওঁ 13 হ'ব। y ৰ মান 13 পালোঁ। y ৰ মান 2ত বহুৱাই দিম। 2ত বহুৱাই 2 আমাৰ কি আছে, x = 3, y মানে 13, x = 3 × 3 = 9, 3 × 3। আমাৰ এনচাৰ কি আহিল? এটা সংখ্যা 39, আনটো সংখ্যা 13। এইখিনিয়ে